নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিলোঁ মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। বন্ধুসকল, কমলা টেঙাৰ টুকুৰাটো হাতত নপৰাৰ কাৰণে হুলস্থুল লগাই দিছোঁ। মই এতিয়া ক'ত আহি আছোঁ জানেনে? দাৰ্জিলিঙৰ পৰা মিৰিকৰ দিশে। নেপাল বৰ্ডাৰৰ পৰা এতিয়া আমি আগবাঢ়ি আছোঁ মিৰিকৰ দিশে। বন্ধুসকল, আপোনালোকক এই সুন্দৰ দৃশ্য দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ইমানেই ভাল লগা অনুভৱ নহয় বন্ধুসকল, ডাৱৰৰ মাজে মাজে চাহ বাগানৰ ভিতৰেদি আমি মিৰিকৰ দিশে আহি আছোঁ। লগতে এই ডাৱৰৰ মাজত হাতত কমলা টেঙাৰ টুকুৰা। ভাবকচোন বন্ধুসকল, কিমান মনমোহা এক পৰিৱেশ। চাৰিওফালে পাইন গছেৰে ভৰি আছে জানেনে? চাৰিওফালে কেৱল সেউজীয়াই সেউজীয়া। এতিয়া আমি এই স্থানতে অলপ দূৰ গ'লে এখন চাহ বাগিচা পাম। এই বাগানৰ নাম হৈছে গোপালধাৰা। খুব সুন্দৰ লাগিব বন্ধুসকল, আপোনালোকে নিজেই চাব। মই কৈছোঁ যদিও নিজেই এতিয়া দেখিলে গম পাব কিমান সুন্দৰ দৃশ্য। বন্ধুসকল, আহকচোন আমি এই সুন্দৰ দৃশ্য উপভোগ কৰোঁ। আৰু এটা কথা বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আমি সেই আশা কৰি থকা স্থানডোখৰ পালোহি। আহকচোন চাওঁ কেনেকুৱা মনোমোহা পৰিৱেশ।